অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আজি অক্টোবৰ মাহৰ 2 তাৰিখলৈকে অৰ্থাৎ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম জয়ন্তীৰ পৰা এটা প্ৰশেষ অৰ্থাৎ এই আজিৰ দিনটো 2 অক্টোবৰ গান্ধী জয়ন্তী দিনালৈকে যিটো আমাৰ যিটো স্বচ্ছতা অভিযান আমি হাতত লৈছিলোঁ বা স্বচ্ছতা অভিযানৰ কাৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কাৰ্যসূচী ল'বলৈ আমাক আহ্বান জনাইছিল আমাৰ দলীয় কাৰ্যকৰ্তাকে ধৰি সমূহ বিষয় বিভাগ বা চৰকাৰী বিভাগসমূহক তেনেধৰণে আমি আজি গান্ধী জয়ন্তীৰ দিনা আমাৰ সোণাৰী পৌৰসভাৰ এলেকাধীন এই আমাৰ যিটো মৰাণ বাছ ষ্টেণ্ড এই বাছ ষ্টেণ্ডটো বৰ বেছি দিনৰ বাছ ষ্টেণ্ডো নহয় হ'লেও নতুনকৈ নিৰ্মাণ হোৱা যদিও কিন্তু ইয়াত বহুখিনি সমস্যা আছিল এই সমস্যাখিনিৰ ভিতৰত 1 নম্বৰ সমস্যাই হৈছে আমাৰ টয়লেট বা ৰাজহুৱা শৌচাগাৰ এই ৰাজহুৱা শৌচাগাৰটোত হোৱাৰ লগে লগে আমাৰ বহুখিনি সুবিধা হ'ব যিবিলাক মানুহ ইয়াত বাছত যাবলৈ বা আহিবলৈ অপেক্ষাত থাকে সেইসকলৰ সেই সমস্যাখিনি দূৰ হ'ব আৰু যি ধৰণে আজি পৌৰসভাৰ আজি 15 লাখ টকাই নিৰ্মাণ কৰা আজি শৌচাগাৰটো আটক ধুনীয়াকৈ বনাইছে গতিকে ভৱিষ্যত যাতে এইটো আমি সুন্দৰ হিচাপে ৰাখিব পাৰোঁ আৰু আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো কৰ্মচাৰীসকলকো আমি আহ্বান জনাইছোঁ যাতে এই বস্তুটো কোনোদিনে তেওঁলোকে লেতেৰা হ'বলৈ দিব নালাগে আমাৰ পৌৰসভাৰ ফালৰ পৰা সেইখিনি বাৰু চোৱা চিতা বা চাফ চিকুণ কৰি থকাটো মাজে সময়ে হৈ থাকিব কিন্তু হ'লেও কৰ্মচাৰী হিচাপে যিসকলে ব্যৱহাৰ কৰে সেইসকলে যাতে ভাল ধৰণে ব্যৱহাৰ কৰিব তাৰ প্ৰতি আমি আহ্বান জনালোঁ লগতে আমাৰ এটা প্ৰশিক্ষণ বিভিন্ন কাৰ্যসূচীসমূহ হৈ আছিল এই কাৰ্যসূচীসমূহৰ লগত সংগতি ৰাখি আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন উন্নয়নমূলক কামবিলাক আমি যাতে ৰাইজৰ মাজত বা ৰাইজৰ দৃষ্টিত আমি প্ৰতিফলিত কৰিব পাৰোঁ তেনেকুৱা এটা উদ্দেশ্যে আজি বৃক্ষৰোপণৰ কাৰ্যসূচীটো হাতত লৈছিল গতিকে দুয়োটা কাৰ্যসূচী আমি সফল সমাপ্তি ঘটালোঁ পৰৱৰ্তী সময়ত আজি আমাৰ এই অভিযানৰ উপলক্ষে আমাৰ আয়ুক্তা ডাঙৰীয়ানীয়ে যিখিনি কথা ক'লে যে আমাৰ সোণাৰী নগৰখনৰ লগতে আমাৰ জিলাখন কেনেধৰণে স্বচ্ছ কৰি ৰাখিব লাগে চাফ চিকুণে ৰাখিব লাগে এই কথাখিনি আমি সকলোৱে অনুধাৱন কৰাটো উচিত আমাৰ সোণাৰী নগৰখন বহু নগৰতকৈ বহু ঠেক আৰু সৰু বুলি ক'লেও বেয়া নহয় কিন্তু ৰাস্তা পদূলিবিলাক যিবিলাক আমাৰ যিমান ঠেক কিন্তু আমাৰ বহুত বহল ৰাস্তা লাগিছিল যান জঁটৰ আমাৰ অসুবিধা হয় সকলোৱে এইখিনি অনুভৱ কৰিব পাৰিছে গতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি এই নগৰখন কেনেধৰণে সজাব লাগে আমাৰ বৰ্তমানৰ ৱাৰ্ড কমিশ্যনাৰসকলে পৌৰপতি উপপৌৰপতিৰ লগতে তেখেতসকলে যিখিনি চিন্তা চৰ্চাৰে বিভিন্ন ধৰণৰ কামসমূহ আগবঢ়াই লৈ গৈছে এই কামখিনি ভাল ধৰণে যদি হৈ থাকে যেনেকৈ আজি আগৰ দিনকেইটাত যি ধৰণে কামখিনি হ'ল পৰৱৰ্তী সময়ত তেনেধৰণে কাম হ'লে আৰু ভালেকেইটা স্কিম ধৰি থোৱা আছে এইখিনি যদি খুব কম দিনৰ ভিতৰত যে হ'ব এইখিনি হৈ উঠিলে আমাৰ নগৰখন বহুখিনি যে উন্নয়নৰ এটা ৰাস্তা বা পথ প্ৰশস্ত হ'ব এই কথাখিনি আমি সকলোৱে জানো গতিকে আমাৰ পৌৰ আয়ুক্তসকলক মোৰ এটা বিনম্ৰ অনুৰোধ পৌৰসভাখনক যাতে আমাৰ এই স্বচ্ছতাই নহয় আমাৰ যিখিনি আমাৰ কৰিবলগীয়া অতি প্ৰয়োজনীয় ৰাস্তাৰ পৰা আদি কৰি যিবিলাক নলা নৰ্দমা আছে এইখিনি আমি যদি ভাল ধৰণে কৰি পেলাব পাৰোঁ তেতিয়া আমাৰ হঠাতে হোৱা যান জঁট বা হঠাতে হোৱা বানপানী বা কৃত্ৰিম বানপানী এইখিনি আমি অন্ততঃ তাৰ পৰা মুক্ত হ'ব পাৰিম বা মুক্ত হ'ব পাৰিব আমাৰ এই সোণাৰীবাসী ৰাইজ গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে কামখিনি কৰিব লাগিব এটা ভাল ধৰণে এটা মাষ্টাৰ প্লেনৰ অধীনত বা মাষ্টাৰ প্লেন নিৰ্মাণ কৰি আজি এই কামবিলাক যদি কৰা হয় তেতিয়া আমি অন্ততঃ ভাল ধৰণে গোটেই নগৰখন সজাব পাৰিম বুলি ভাবিছোঁ চৰকাৰে কোনো কাৰণতেই পইচা পাতি নিদিয়া কোনো কাৰণ নাই আমি কোনটো সময়ত কিটো প্ৰয়োজন সেইখিনি আমি আবেদন নিবেদন কৰিলে চৰকাৰে তৎমুহূৰ্ততে আমাক দিছে আৰু আমাৰ পৌৰসভাৰ ফালৰ পৰাও যিখিনি কৰিবলগীয়া বা যিখিনি পুঁজি তেওঁলোকে সংগ্ৰহ কৰিব পাৰিছে তাৰ ফালৰ পৰা তেওঁলোকে কিখিনি কৰিব পাৰে এইখিনি সময়ে প্ৰয়োজন সাপেক্ষে কি কাম কৰিব লাগে এই কামখিনি তেওঁলোকে যাতে বা আপোনালোকে ভাল ধৰণে স্কিম বনাই যাতে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিলে নিশ্চয় আমাৰ সোণাৰী নগৰখন আমি জিলিকাব পাৰিম যিবিলাক
ৰাস্তা 5 কোটি টকাৰে আমাৰ নগৰ উন্নয়নৰ যি পথ পকীকৰণৰ ব্যৱস্থা কৰিছিল PWDৰ যোগেদি এই কামখিনি আমি আধাহিলা কৰা হৈ গ'ল এতিয়া বতৰ ভাল হোৱাৰ লগে লগে কাম আৰম্ভ হৈছে আৰু সেইখিনি কাম আমি সোনকালে কৰিলে অন্তত ৰাস্তাকেইটা যেতিয়া ওলাই পৰিব তেতিয়া আমাৰ সোণাৰীখন দেখিবলৈ যেনে হলো বহুখিনি ভাল হ'ব বুলি ভাবিছোঁ এই 5 কোটি টকা কৰিবলগীয়া ৰাস্তাকেইটা যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া আমি ৰাস্তাকেইটা সজাবৰ কাৰণে সাইডকেইটা সজাবৰ কাৰণে আমাৰ সুবিধা হ'ব এতিয়া যিবোৰ ৰাস্তা হৈ আছে সাইডত ড্ৰেইন বহুতৰি নাই বহুতো সাইডত তাৰমানে ৰাস্তাৰ কিনাৰত যিবিলাক ড্ৰেইন প্ৰয়োজন আছে সেই ড্ৰেইনবিলাক নথকাৰ কাৰণে সেই ৰাস্তাবিলাকৰ হুৱনিটো বাদেই বা হঠাতে বৰষুণ দিলে যে বানপানী হয় বা কৃত্ৰিম বানপানী হয় এই কথাখিনি আমি সকলোৱে দেখিছোঁ গতিকে সেইখিনি নিৰ্মূল কৰিবলৈ হ'লে আমাৰ মেইন এটা আমাৰ ড্ৰেইন এটা প্ৰয়োজন আছে টাউকাক নদীলৈকে যিটো মেইন ৰাস্তাৰ কিনাৰেদি এটা ডাঙৰ ড্ৰেইন এটা আমি বনাই দিব পাৰিলে সেইটো আগতে আছিলে বুলি কয় কিন্তু পকা হিচাপে নহয় এটা নলা আছিল কিন্তু সেইটো যদি ভৱিষ্যত আমি যদি বনাই ল'ব পাৰোঁ তেতিয়া সোণাৰী নগৰখনত বানপানী হোৱা কোনো কথাই আহিব নোৱাৰে বা থাকিব নোৱাৰে গতিকে এই কথাখিনি আমি চিন্তা কৰি আমি কামখিনি কৰিলে ভাল হ'ব এই কাৰ্যকালতে আমাৰ এই পৌৰসভাখন অন্তত যেনে ধৰণে কামখিনি কৰিছে সকলোৱে সমিল মিলেৰে আলোচনা কৰি তেতিয়া আমি অন্তত এই যিকেইটা জটিল কাম যিকেইটা আমাৰ হঠাতে কৰিবলগীয়া বা কৰিব পৰা নহয় যেহেতু বিভিন্নজন ওয়াৰ্ড কমিশনাৰ যদি বিভিন্নজন মতৰ অমিল হয় তেতিয়া দিগদাৰ হয় কিন্তু এতিয়া আমাৰ সকলোৱে আমাৰ নিজৰ যেতিয়া কৰিবলৈ আমাৰ ভাল হ'ব বুলি ভাবি